অসমীয়া দৃষ্টি সত্য আশাৰ খেতে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণীজনক অসমীয়া দৃষ্টি আপোনাৰ বিশ্বস্ত সংবাদ চেনেল। কৰ্মীসকল, প্ৰথমে আপোনাসৱক আজি এই জেঙনিকটীয়াত আহি উপস্থিত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি এই স্থানত উদ্ভৱ হোৱা এটা অতি স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত আপোনাসৱৰ যোগেদি সমগ্ৰ অসমবাসীলৈ আমাৰ মনোভাৱ প্ৰকাশ কৰিব বিচাৰিছোঁ। সকলোৱে জ্ঞাত যে অহা 8 ফেব্ৰুৱাৰীত আমাৰ এই ঐতিহাসিক জেঙনিকটীয়া অঞ্চলৰ নাম সন্নিৱিষ্ট কৰি তথাকথিত মিয়াখেদা আৰু মিয়াক ৰক্ষণাবেক্ষণ দিয়া এখন যুঁজৰ সূচনা কৰিব বিচৰা হৈছে। মই মহম্মদ ইমৰান ৰহমান, সভাপতি জেঙনিকটীয়া 2 নং জুম্মা মছজিদ পৰিচালনা সমিতিৰ এই জেঙনিকটীয়া পৰিচালনা সমিতিৰ সভাপতি, জেঙনিকটীয়া যুৱ সমাজৰ সভাপতি আৰু সচেতন ৰাইজৰ উপস্থিতিত সকলোৰে প্ৰতিনিধি ৰূপে স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি এই অঞ্চলবাসীয়ে নিজক বৃহত্তৰ অসমীয়া সমাজ আৰু সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগৰূপে গণ্য কৰোঁ। জনৈক ইউনুছ তামুলীয়ে আমাৰ জেঙনিকটীয়া বা জেঙনিকটীয়াবাসীৰ মনোভাৱক কোনো প্ৰকাৰে প্ৰতিনিধিত্ব নকৰে। এনেধৰণৰ যুযুধান স্থিতিৰ বিপৰীতে আমি ভাৰতীয় সংবিধানৰ আধাৰত সকলো সমস্যাৰ সমাধান কৰাৰ পোষকতা কৰোঁ। এনেধৰণৰ যুযুধান স্থিতিক আমি গৰিহণা দিওঁ। আমাৰ অসমৰ এটি গুৰুত্বপূৰ্ণ সমস্যা চৰকাৰী ভূমি বেদখল সন্দৰ্ভত আমি সচেতন আৰু গৰ্বিত যে আমাৰ অঞ্চলৰ 1 ইঞ্চি ভূমিও কোনো অবৈধ লোকে বেদখল কৰিব পৰা নাই আৰু নোৱাৰে। চাওলুং চুকাফাই সামৰি এক কৰা গুৰুজনাই সজাই যোৱা আৰু আজান ফকীৰে দি যোৱা মোৰ মনত ভেদভাৱ নাই অ' আল্লাহ নীতিৰে আমি অসমীয়া সমাজখন সম্প্ৰীতিৰে আগুৱাই যোৱাৰ পোষকতা কৰোঁ। আমি সকলোকে ৰাজনীতি আৰু ৰাজনীতিৰ স্বাৰ্থৰ ঊৰ্ধত থাকি ভাৰতীয় আইন ব্যৱস্থাত আস্থা আৰু সহযোগিতাৰে আমাৰ সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনাইছোঁ। সেইখিনি আমি লাহে ধীৰে তাৰো ভাষ্য গ্ৰহণ কৰি পিনে কিয় এনেকুৱা কৰা হৈছে সেইখিনি আমি ভাষ্য নিশ্চয় আমাৰ ৰাইজে তেওঁক প্ৰশ্ন কৰিব আৰু তাৰপিছত আমি কি কৰা হয় সেই বিষয়ে চিন্তা চৰ্চা কৰিম। সদ্যহতে আমি এনেধৰণৰ যুঁজধান স্থিতিক আমি গৰিহণা দিছোঁ আৰু এনেধৰণৰ কামৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি তেওঁক আহ্বান জনাইছোঁ। আমি নিশ্চয়কৈ এনেধৰণৰ কাৰ্য বাৰণ কৰিবলৈ চেষ্টা কৰিম আৰু কাৰণ আমাৰ গাঁওবাসী কাৰো সহমতত এয়া হোৱা নাই। তেখেতে কোনো গাঁওবাসীৰ অনুমতি বা এনেকুৱা ধৰণৰ ওলোৱা নাই বা গাঁৱক তেওঁ কোনো ধৰণে প্ৰতিনিধিত্বও নকৰে। তেখেতে বাঘসেনা নামৰ এটা সংগঠনৰ আধাৰত কৰিছে আৰু যদি বাঘসেনাই আহি এনেধৰণে কৰিবলৈ হয় ইয়াত আমি নিশ্চয় তেওঁলোকক এই কাৰ্যৰ পৰা বিৰত ৰাখিবলৈ আহ্বান জনাম। আৰু এটা কথা আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ, বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া বা অন্য ধৰণৰ বাতৰিত উৰা বাতৰি কিছুমান প্ৰকাশ হৈ আছে যে কাইলৈ জেঙনিকটীয়াত এখন যুঁজ হ'ব, অ'ৰ ত'ৰ পৰা মানুহ আহিব। আমি তেওঁলোকক সাদৰে নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোক আহক, আহি সহযোগিতাৰে আমাৰ লগত আলোচনা কৰক অসমৰ সমস্যাসমূহৰ বিষয়ে। কোনো ধৰণৰ ইয়াত বেয়া পৰিস্থিতিৰ সৃষ্টি নহয় আমি আশ্বাস দিছোঁ আৰু তেওঁলোকক আমি